नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुसकल बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर शिक्षार्थीসকলৰ বাবে জৰুৰী खबर। 19 এপ্ৰিল অৰ্থাৎ কাইলৈ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। কাইলৈ দেশৰ কোন কোন ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান চাও আহক। 19 এপ্ৰিলত বন্ধ থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ শিক্ষানুষ্ঠান। দেশৰ কোন কোন ৰাজ্যত 19 এপ্ৰিলত বন্ধ থাকিব শিক্ষানুষ্ঠান চাও আহক। অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ আৰু লগতে কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰতো বন্ধ থাকিব শিক্ষানুষ্ঠান। লগতে বন্ধ থাকিব জম্মু আৰু কাশ্মীৰ, লক্ষদ্বীপ আৰু পদুচেৰীৰ শিক্ষানুষ্ঠানো। লোকসভা নিৰ্বাচনৰ বাবে বন্ধ থাকিব এইকেইখন ৰাজ্যত শিক্ষানুষ্ঠানসমূহ। উল্লেখযোগ্য যে 21খন ৰাজ্যসহ কেন্দ্ৰীয় শাসিত অঞ্চলক সাঙুৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। দেশৰ এখন দুটাকৈ সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আৰু ভোটগ্ৰহণৰ দিনটোত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে লোৱা হৈছে এই সিদ্ধান্ত। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সুপৰিচালনাৰ বাবে ৰাজ্যসমূহলৈ এই নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বুধবাৰে শিলচৰত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী আৰু শিলচৰত উপস্থিত হয় বিজেপিক তোলা ধনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিক উদ্দেশ্যি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে মোদীক কেতিয়াও আপোনালোকে বিশ্বাস নকৰিব। এইবাৰ মোদী জিকিলে দেশত আৰু নিৰ্বাচন অনুষ্ঠিত নহয়। দেশত নাথাকিব গণতন্ত্ৰৰ কোনো অস্তিত্ব। সেয়েহে বিজেপি হাতাও দেশ বাঁচাও। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উল্লেখযোগ্য যে টিএমচিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে দেশ কঁপাই যোৱা ঘটনা। অসমৰ 3গৰাকী যুৱকক চাৰিচকীয়া বাহনৰ সৈতে জীৱন্তে জ্বলাই দিলে দুৰ্বৃত্তই। মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মেঘালয়ত অসমৰ যুৱকৰ সৈতে ঘটিল এক দেশ কঁপোৱা ঘটনা। জমৰ আলী, নুৰ মহম্মদ সহ 3জনৰ সৈতে অবিশ্বাস্য কাণ্ড। গোৱালপাৰাৰ 3জন যুৱকক নৃশংস হত্যাৰ অভিযোগ। ভস্মীভূত অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱককেইজনে লৈ যোৱা চাৰিচকীয়া বাহনখন। কালি ছুইফ্ট ডিজায়াৰ বাহনেৰে মেঘালয়লৈ গৈছিল 3জন আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ হৈছে ভস্মীভূত বাহনসহ 3ওৰে অগ্নিদগ্ধ মৃতদেহ। মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ৱাগাচিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই সংঘটিত কৰা এনে কাণ্ডক লৈ তুলবাৰ সমগ্ৰ ৰাজ্য। গোৱালপাৰাৰ দলগমাত ঘৰ মৃত জমৰ আলী আৰু নুৰ মহম্মদৰ আৰু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আনজন যুৱকৰ পৰিচয়। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভোটাৰসকলৰ বাবে জৰুৰী খবৰ। সমাগত 2024 লোকসভা নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত ভোট দিবলৈ যাওঁতে আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি নথি লৈ আপুনি যাব লাগিব ভোট কেন্দ্ৰলৈ আৰু নতুন ভোটাৰো যদি এতিয়ালৈকে ভোটাৰ কাৰ্ড পোৱা নাই তেওঁলোকে কেনেকৈ দিব ভোট চাও আহক এই সন্দৰ্ভত সবিশেষ। ভোট দিবলৈ যাওঁতে কি নথি লৈ যাব লাগিব আপুনি। ভোটাৰসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম থকাৰ পাছতো যদি ভোটাৰ কাৰ্ড নাই তেন্তে কেনেকৈ দিব ভোট চাও আহক। ভোটদানৰ বাবে ইপিক উপলব্ধ নহ'লে কি পৰিচয় পত্ৰৰ জৰিয়তে আপুনি দিব পাৰিব ভোট চাও আহক। 12 ধৰণৰ পৰিচয় পত্ৰৰ জৰিয়তে ভোটাৰ কাৰ্ড নাথাকিলেও ভোটদান কৰিব পাৰিব।
কি এই নথিপত্ৰসমূহ চাওঁ আহক। ভাৰতীয় পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, পেন কাৰ্ড, আধাৰ কাৰ্ড, ফটোযুক্ত পেঞ্চনৰ নথি, ইউনিক ডিজেবিলিটি ID কাৰ্ড, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনিৰ অধীনৰ জব কাৰ্ড, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ। ভোটাৰ কাৰ্ড নাথাকিলেও ইয়াৰে যিকোনো এবিধ নথিৰে আপুনি দিব পাৰিব ভোট। পৰৱৰ্তী খবৰ, EVMত জালিয়াতি নকৰিলে বিজেপিয়ে 180খনতকৈ অধিক আসন নাপায়। এই দাবী কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। বিজেপিয়ে 150খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যই তোলপাল লগাইছে এতিয়া। আৰু এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ দৰে বিজেপিৰ আসনৰ সম্পৰ্কত ভৱিষ্যতবাণী কৰিছে। উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত দলীয় কাৰ্যসূচীৰ পিছত প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিয়ে কোনো প্ৰকাৰে 180খনতকৈ অধিক আসন নাপায়। একে সময়তে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাক লৈ তেওঁ মোদী চৰকাৰক সমালোচনা কৰে। প্ৰিয়ংকাৰ ভাষাত 400 পাৰ কৰাৰ যিমানে শ্লোগান নিদিয়ক কিয় EVMত জালিয়াতি নকৰিলে 180খনতকৈ অধিক আসন নাপায়। এনেদৰে প্ৰিয়ংকা গান্ধীয়ে বিজেপিৰ নাম নোলোৱাকৈ EVM ৰেগিঙৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মন্তব্য, কি ভিত্তিত তেওঁলোকে 400তকৈ অধিক আসন পোৱাৰ দাবী কৰিছে নাজানো। ইতিমধ্যে তেওঁলোকে কিছু জালিয়াতি কৰা যেন লাগে আৰু সেইবাবেই তেওঁলোকে 400ৰো অধিক আসন লাভ কৰাৰ দাবী কৰিছে। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। বিজেপিৰ আসনক লৈ মুখ মেলিলেও প্ৰিয়ংকা গান্ধীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ আসনখনৰ বিষয়ে পোনপটীয়াকৈ একো ক'ব বিচৰা নাই। তেওঁৰ মতে, মই কোনো জ্যোতিষী নহয়, কিন্তু আমি এবাৰ ভাল সংখ্যক আসন পাবলৈ ওলাইছোঁ। যোৱাবাৰতকৈ আমি অধিক আসন পাম। মানুহে পৰিৱৰ্তন বিচাৰে। উত্তৰাখণ্ড, ৰাজস্থানলৈ গৈছিলোঁ। এই ৰাজনীতি চাই মানুহ ভাগৰি পৰিছে। খৰচ কৰিবলৈ মানুহৰ টকা নাই। সাধাৰণ মানুহৰ সমস্যাক লৈ মৌন বিজেপি। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। পৰৱৰ্তী খবৰ, দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 10জনকৈ লোকৰ। পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনো লোকে হেৰুৱালে প্ৰাণ। দ্ৰুতবেগী বাহনে পিছফালৰ পৰা খুন্দিয়ালে ট্ৰাকক। আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে 8জনকৈ লোক। আন এজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ত আন 2জনক মৃত ঘোষণা চিকিৎসকৰ। এই দুৰ্ঘটনাটোত মুঠ 10জনকৈ লোকে সাৱটিলে কৰুণ মৃত্যু। আহমেদাবাদ বৰোডা এক্সপ্ৰেছ হাইৱেত সংঘটিত হৈছে এই কৰুণ ঘটনা। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ ডাঙৰ খবৰ। কাৰ অধীনত আবেদনৰ ৰেকৰ্ড ৰখাৰ কোনো ব্যৱস্থা নাই, এই কথা জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। তথ্য জনাৰ অধিকাৰ চমুকৈ RTIৰ আবেদনৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন 2019 আৰু 11 মাৰ্চত অধিসূচনা কৰা ইয়াৰ নিয়মৰ অধীনত অনলাইন যোগে দাখিল কৰা নাগৰিকত্বৰ আবেদনৰ ৰেকৰ্ড ৰখাৰ কোনো ব্যৱস্থা নাই। বঙালীৰ অধিকাৰৰ বাবে কাম কৰা বুলি দাবী কৰা বাংলা পক্ষ নামৰ সংস্থাটোৱে দাখিল কৰা RTI আবেদনত কাৰ নিয়মৰ অধিসূচনা জাৰি কৰাৰ দুদিন পিছৰ অৰ্থাৎ 12 আৰু 13 মাৰ্চত গৃহ মন্ত্ৰালয়ে প্ৰদান কৰা ৱেবছাইটৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰা লোকৰ সংখ্যাৰ তথ্য বিচাৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত এক উত্তৰত উল্লেখ কৰিছে যে তথ্যসমূহ আপোনালোকে বিচৰা ধৰণে ৰখা হোৱা নাই, কাৰণ নাগৰিকত্ব আইন 1955 তথা নাগৰিকত্ব সংশোধনী আইন 2019 আৰু ইয়াৰ অধীনত কৰা নিয়মত লাভ কৰা নাগৰিকত্ব আবেদনৰ ৰেকৰ্ড ৰখাৰ ব্যৱস্থা নাই। তদুপৰি RTI আইন 2005 অনুসৰি CPIৰ তথ্য সৃষ্টিৰ বাবে অনুমোদিত নহয়, সেয়েহে বিচৰা তথ্য শূন্য হিচাপে গণ্য কৰা হ'ব পাৰে। উত্তৰত এইদৰে কোৱা হৈছে, গৃহ মন্ত্ৰালয়ৰ বিদেশী সংমণ্ডল নাগৰিকত্ব শাখাৰ দ্বাৰা প্ৰদান কৰা উত্তৰৰ প্ৰতিলিপি এটা সংবাদ সংস্থা PTIৰ হাতত আছে। উল্লেখযোগ্য যে বিতৰ্কিত কা যিয়ে ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ 2014 চনৰ 31 ডিচেম্বৰত বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমান সংখ্যালঘু অনুপ্ৰৱেশকাৰীক
নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। সেয়া পশ্চিমবংগৰ কিছু অংশ আৰু অসমকে ধৰি উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যত প্ৰধান নিৰ্বাচনী বিষয় হৈ পৰিছে।